নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 6। এই পাঠটোৰ নাম হৈছে কি মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ। প্ৰথমে তোমালোকে মন কৰিবা, ইয়াত তোমালোকক এটা বাকচত কিছুমান ফলাফলৰ বিষয়ে লিখিছে, মানে শিকনৰ ফলাফল, মানে তোমালোকে এই পাঠটোৰ পৰা কি কি শিকিবলৈ পাবা। ইয়াত হৈছে কি মানৱ সৃষ্ট পৰিৱেশৰ অৰ্থ আৰু ইয়াৰ উপাদানবোৰৰ বিষয়ে বুজিব পাৰিব। সম্পদ হিচাপে মানুহ আৰু সম্পদ সৃষ্টিৰ কাৰক হিচাপে মানুহ এই সম্পৰ্কে ধাৰণা হ'ব। অসমৰ জনসংখ্যা বিতৰণৰ ভূ প্ৰকৃতিৰ প্ৰভাৱ সম্পৰ্কে বুজিব পাৰিব। অসমৰ জলবায়ু আৰু কৃষি সম্পৰ্কে বুজিব পাৰিব। অসমত বানপানীৰ সৈতে সহাৱস্থানৰ প্ৰয়োজনীয়তাৰ বিষয়ে এই পাঠটোৰ ধাৰণা হ'ব। ঠিক আছে, অসমত বানপানী কিয় হয়, কেনেকৈ সহাৱস্থান ব্যৱস্থা কৰিব পাৰোঁ, সেইটো ইয়াতে ধাৰণা হ'ব। সেইটোৱেই তোমালোকে ইয়াতে। নেক্সট দিছে কি মানৱ সৃষ্ট পৰিৱেশ। এতিয়া মানৱ সৃষ্ট পৰিৱেশনো কি? মানৱ সৃষ্ট পৰিৱেশ হৈছে মানৱ মানে কি মানুহ, আৰু সৃষ্ট মানে কি মানে সৃষ্টি কৰা, নহয় জানো? তো মানুহে যি পৰিৱেশটো সৃষ্টি কৰে সেইটোৱে হৈছে কি মানৱ সৃষ্ট পৰিৱেশ। তো ইয়াতে যেনেকৈ ঘৰ দুৱাৰ, দলং, ৰাস্তা ঘাট এইবিলাক কোনে সৃষ্টি কৰে? চব মানুহে নিজৰ সুবিধাৰ কাৰণে সৃষ্টি কৰে। তো সেইকাৰণে এইবিলাক হ'ব কি মানৱ সৃষ্ট পৰিৱেশ। আৰু প্ৰাকৃতিক পৰিৱেশ কোনটো? যিটো প্ৰকৃতিয়ে সৃষ্টি কৰি ৰাখিছে সেইটো হৈছে কি প্ৰাকৃতিক পৰিৱেশ। তো তোমালোকক ইয়াত অলপ আলোচনা দিছে, চোৱা কি দিছে। সীমান্ত নিবেদিতাহঁতৰ বিদ্যালয়ে গুৱাহাটীলৈ শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰিছে। তেওঁলোকৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল লগ লাগি গুৱাহাটীলৈ যাত্ৰা কৰিছে। এটা সময়ত তেওঁলোক আহি শৰাইঘাট দলঙৰ উত্তৰ ফালে বাছৰ পৰা নামিল। গগৈ ছাৰে ছাত্ৰ ছাত্ৰীসকলক ক'লে, আমাৰ সন্মুখত এয়া শৰাইঘাট দলং। এইটো কি কৈছে? শৰাইঘাট দলং। ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখন নিৰ্মাণ কৰাৰ আগতে মানুহে ফেৰী আৰু নাৱেৰে ইপাৰ সিপাৰ হৈছিল। কিছু বছৰ আগতে এই ঠাইখন সেউজীয়া পাহাৰ আৰু পিটনিৰে ভৰা আছিল। এতিয়া ইয়াত পিটনি পুতি কিছুসংখ্যক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিছে। কাষতে এয়া কামৰূপ গ্ৰাম্য জিলাৰ জিলাধিপতিৰ কাৰ্যালয় আৰু ক্ৰীড়া প্ৰকল্পৰ সন্মুখত সেয়া উত্তৰ পূৰ্ব সীমান্তৰ ৰেলপথ। সৌটো বীৰ চিলাৰায় প্ৰতিমূৰ্তি। দক্ষিণ পাৰত শোৱা পাণ্ডু জাহাজঘাট। নাতি দূৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। সৌবোৰ গুৱাহাটী মহানগৰৰ ডাঙৰ ডাঙৰ অট্টালিকা। ইয়াৰ পাহাৰবোৰ মাটি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হৈছে। এই সকলোবোৰ মানুহৰ কাৰ্য। এই কাৰ্যবোৰে ইয়াত এটা সুকীয়া পৰিৱেশ সৃষ্টি কৰিছে। মানুহে জ্ঞান বৃদ্ধি কৌশল খটুৱাই এনেদৰে প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিছে। এনে কাম কাজে কোনো এখন ঠাইত মানুহৰ অনুকূলে যি সুকীয়া পৰিস্থিতিৰ সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ বুলি বোলে। ঠিক আছে, বুজি পাইছা? তো এইটো হৈছে কি মানৱসৃষ্ট পৰিৱেশ। নেক্সট আছে কি চোৱা, মানৱসৃষ্ট পৰিৱেশৰ উপাদান। এতিয়া মানৱ সৃষ্ট পৰিৱেশৰ উপাদাননো কি কি? সেইটো হৈছে কি মাটি, পানী, গছ গছনি আদি কোনো এখন ঠাইত প্ৰাকৃতিক পৰিৱেশ একোটা সৃষ্টি কৰে। মানৱ সৃষ্ট পৰিৱেশো প্ৰাকৃতিক পৰিৱেশৰ পৰাই আহৰণ কৰা উপাদানসমূহ ব্যৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ। মানে মানৱ সৃষ্ট উপাদানসমূহ আমি ক'ত পাম? প্ৰকৃতিৰ পৰাই পাম, নহয় জানো? প্ৰকৃতি আমাক দিয়ে, তাৰ পৰা আমি সুবিধাৰ বাবে বনাই লওঁ। নেক্সট পইণ্টটো আছে কি চোৱা, কৈছে আমাৰ চাৰিওফালে থকা ৰাস্তা ঘাট, দলং, বাসগৃহ, উদ্যোগৰ লগতে পৰিয়াল, সামাজিক ৰীতি নীতি, কৃষ্টি সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা ব্যৱস্থা, ৰাজনীতিক কাম কাজবোৰ মানৱ সৃষ্ট পৰিৱেশৰ উপাদান। মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহে প্ৰাকৃতিক পৰিৱেশ উপাদানসমূহ সংগ্ৰহ কৰিব লগা হয়। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱ সৃষ্ট পৰিৱেশৰ উন্নয়ন নহ'লেও প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক আহৰণে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ক্ষতিসাধন কৰে। এনেকৈ পৰিৱেশ প্ৰদূষিত হ'বলৈ ধৰে। এই প্ৰদূষণে মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে। এনে ধৰণৰ ক্ষতিৰ কেইটামান উদাহৰণ আৰু তাৰ প্ৰতিকাৰৰ উপায় তলত উল্লেখ কৰা হ'ল। নেক্সট দিছে কি ক্ষতি আৰু কি প্ৰতিকাৰ। চোৱা ইয়াত কি দিছে, মানৱ সৃষ্ট উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱা, ৰাসায়নিক দ্ৰব্য আৰু পেলনীয়া বস্তু আদিয়ে বায়ু, পানী আৰু মাটি প্ৰদূষিত কৰে। আৰু এইটো প্ৰতিকাৰ কেনেকৈ কৰিম আমি? পেলনীয়া সামগ্ৰীৰ উপযোগী
উপযুক্ত নিষ্কাশন ব্যৱস্থা কৰা আৰু উদ্যোগৰ আশে-পাশে পৰ্যাপ্ত পৰিমাণে বৃক্ষৰোপণ কৰা। নেক্সট পইণ্টটো কি দিছে, বনাঞ্চল ধ্বংস কৰি ঘৰ, উদ্যোগ আদি নিৰ্মাণ কৰাৰ ফলত বনৰীয়া জীৱ-জন্তুৰ আশ্ৰয়স্থল কমি যোৱাৰ উপৰিও খাদ্যৰ অভাৱত জনবহুল অঞ্চলত বনৰীয়া জীৱ-জন্তুৱে মুক্ত বিচৰণ কৰি মানুহৰ প্ৰতি ভাবুকিৰ লগতে সম্পত্তি ধ্বংস কৰে। তো এইটো আমি কি কৰিব লাগিব, এইটো আমি ইয়াৰ পৰা আমি প্ৰতিকাৰ ব্যৱস্থা আমি কি ল'ব পাৰি, বনাঞ্চল সংৰক্ষণৰ ব্যৱস্থা কৰা, পাহাৰৰ মাটি কটা বন্ধ কৰা, এইবিলাক আমি কৰিব পাৰি। নেক্সট পইণ্ট কি দিছে, যধে মধে পাহাৰৰ মাটি কাটি ঘৰ নিৰ্মাণ কৰাৰ ফলত কৃত্ৰিম বানপানী, ভূমিস্খলন আদিৰ বাবে মানুহৰ প্ৰাণহানি আৰু সা সম্পত্তি ক্ষতিসাধন হয়। পাৰ্য ৰাজহুৱা যাতায়াত ব্যৱস্থা যেনে ৰেল, বাছ আদিত ভ্ৰমণ কৰা আৰু প্ৰদূষণমুক্ত যাতায়াত যেনে চাইকেল, ইলেক্ট্ৰিক গাড়ী আদিৰ ব্যৱহাৰ কৰা। তো এনেকৈ তোমালোকে প্ৰত্যেকটো কি কৰিবা, প্ৰত্যেকটো পইণ্ট তোমালোকে পঢ়িবা আৰু সেইটোৰ লগে লগে প্ৰতিকাৰমূলক ব্যৱস্থা কি কি গ্ৰহণ কৰিব পাৰা সেইসমূহ তোমালোকে ইয়াৰ পৰা চাই ল'বা। ঠিক আছে। তাৰপিছত গছ গছনি কাটি পকী ৰাস্তা ঘাট বনাইছে, যাৰ বাবে এটা পৰিৱেশৰ হানি হৈছে নে নাই, পৰিৱেশৰ এটা ক্ষতি হৈ আছে। কিন্তু সেইটো কাৰণে আমি কি কৰিব লাগিব, অধিক পৰিমাণে আমি বৃক্ষৰোপণ কৰিব লাগিব, বৃক্ষ সংৰক্ষণ কৰিব লাগিব। তেতিয়াহ'লে আমাৰ পৰিৱেশটো কি কৰিব পাৰিম, আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম। ঠিক আছে। গোটেইকেইটা পইণ্ট কিন্তু তোমালোকে পঢ়িবা, ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। নেক্সট তোমালোকক আজি কি মানৱ সম্পদ। এতিয়া মানৱ সম্পদনো বুলিলে কি বুজো, আমিতো মানৱ সৃষ্ট পৰিৱেশটো বুজি পালোঁ, এতিয়া আমি মানৱ সম্পদো বুজিব লাগিব। কৈছে চোৱা যে তোমালোকে ইতিমধ্যে জানিব পাৰিছা যে মানুহৰ উপকাৰ সাধন কৰিব পৰা আৰু আৰ্থিক মূল্য থকা দ্ৰব্যসমূহ হৈছে কি সম্পদ। তো সম্পদ হ'বলৈ হ'লে কি হ'ব, মানুহৰ উপকাৰো সাধন কৰিব লাগিব আৰু সেই বস্তুটোৰ কি হ'ব লাগিব, মূল্য থাকিব লাগিব। এটা বস্তু সম্পদ হ'বলৈ হ'লে সেই বস্তুটোৰ উপকাৰিতা থাকিব লাগিব, 2 নম্বৰ এটা কি আৰ্থিক মূল্য থাকিব লাগিব। মানুহে সমাজৰ কল্যাণৰ হকে কৰা কামৰ আৰ্থিক মূল্য আছে। এই হিচাপে মানুহ সম্পদ। যিসকল ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰি সমাজৰ বিকাশত অৰিহণা আগবঢ়াবলৈ সক্ষম, সেইসকল ব্যক্তি মানৱ সম্পদ। মানুহে নিজৰ জ্ঞান বুদ্ধিৰ জৰিয়তে নতুন নতুন আৱিষ্কাৰ কৰি আহিছে আৰু প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা বিভিন্ন উপাদানবোৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিছে। এই গুণৰ বাবেই আন সকলো সম্পদৰ তুলনাত মানুহ হৈছে কি শ্ৰেষ্ঠ সম্পদ। এতিয়া মানুহক আমি কিয় শ্ৰেষ্ঠ সম্পদ বুলি ক'ব পাৰিম, কাৰণ মানুহে নিজৰ জ্ঞান বুদ্ধিৰ জৰিয়তে কি কৰিছে, নতুন নতুন আৱিষ্কাৰ কৰি আছে, প্ৰকৃতিৰ পৰিৱেশৰ পৰা বিভিন্ন বস্তু আহৰণ কৰি বিভিন্ন উপাদানবোৰ ব্যৱহাৰ কৰি কি কৰি আছে, আমাৰ উপযোগী হোৱাকে বিভিন্ন বস্তু তৈয়াৰ কৰি আছে। সেইকাৰণে আমি মানৱক কি ক'ব পাৰোঁ, মানৱ শ্ৰেষ্ঠ সম্পদ বুলি ক'ব পাৰোঁ। ঠিক আছে, বুজি পাইছাতো ছাত্ৰ ছাত্ৰীসকল। নেক্সট পইণ্টটো কি আছে চোৱা, সমাজৰ উন্নয়নত মানৱ সম্পদৰ ভূমিকা। সমাজৰ উন্নয়নত মানৱ সম্পদে কি ভূমিকা পালন কৰে। তো সেইটো তোমালোকে এই প্লেকাপটো ধুনীয়াকৈ পঢ়ি ল'বা, তেতিয়াহ'লে তোমালোকে নিজেও পাবা। ঠিক আছে, এইটো তোমালোকে পঢ়ি ল'বা অলপ নিজে। তাৰপিছত নেক্সট আছে কি মানৱ সম্পদৰ উন্নয়ন। এতিয়া চোৱা কি কৈছে, দেশৰ নাগৰিকসকলক উন্নত মানৰ জীৱন নিৰ্বাহৰ কাৰণে প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰি মানৱ সম্পদৰ উন্নয়ন কৰা হয়। ইয়াৰ উপৰি তলত উল্লেখ কৰা ধৰণে আৰ্থ সামাজিক দিশসমূহত গুৰুত্ব প্ৰদানেৰে মানৱ সম্পদ উন্নয়ন কৰিব পাৰি। আৰ্থ সামাজিক দিশবোৰ হৈছে, এতিয়া আৰ্থ সামাজিক দিশবোৰনো কি কি, সেইবিলাক হৈছে কি জনসংখ্যা, খাদ্য, বাসস্থান, শিক্ষা, কৰ্মসংস্থান আৰু জনস্বাস্থ্য। তো জনসংখ্যা কি, জনসংখ্যা বৃদ্ধি হোৱা মানে মানৱ সম্পদ বৃদ্ধি হোৱাটো নুবুজায়। দেশৰ বৰ্ধিত জনসংখ্যা উৎপাদনমুখী কামৰ কাৰণে যোগ্য কৰি তুলিব পাৰিলেহে মানৱ সম্পদ উন্নতি ঘটে। নেক্সট পইণ্ট কি আছে, খাদ্য, শাৰীৰিক আৰু মানসিক শ্ৰম কৰিব পৰাকৈ সুস্বাস্থ্যৰ অধিকাৰ হোৱাটো দৰকাৰ। ইয়াৰ বাবে নাগৰিকসকলৰ বাবে সুষম আহাৰৰ ব্যৱস্থা কৰাটো নিতান্তই প্ৰয়োজন। নেক্সট পইণ্টটো কি আছে, বাসস্থান। তো তোমালোকে এইটো মনত ৰাখিবা যে ইয়াত কি কৈছে, লাষ্ট কৈছে কি চোৱা, মানৱ সম্পদ উন্নয়ন কৰিব পাৰি আৰ্থ সামাজিক দিশবোৰ। তো তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে মানৱ সম্পদ উন্নয়নৰ আৰ্থ সামাজিক দিশসমূহ কি কি। ঠিক আছে, প্ৰশ্নটা মই আকৌ কৈ দিছোঁ, ইয়াৰ পৰা এক্সট্ৰা প্ৰশ্নটো হ'ব পাৰে যে মানৱ সম্পদ উন্নয়নৰ আৰ্থ সামাজিক দিশসমূহ কি কি। তেতিয়া তোমালোকে এই আৰ্থ সামাজিক দিশসমূহ এইসমূহ লিখি দিবা। ঠিক আছে, বুজি পাইছেতো। নেক্সট ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট আছে চোৱা, দেশত গুণগত আৰু পৰিমাণগত হিচাপত মানৱ সম্পদ থাকিলে সেই দেশ মানৱ সম্পদত আত্মনিৰ্ভৰশীল হৈ উঠে। বৰ্তমান আমাৰ দেশত মানৱ সম্পদ উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। দেশৰ কেন্দ্ৰীয়
চৰকাৰে গঠন কৰা শিক্ষা মন্ত্ৰণালয়ে এই বিষয়টো চোৱা চিতা কৰে। মানৱ সম্পদ উন্নয়নৰ কাৰণে চৰকাৰে কেতবোৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই লক্ষ্যসমূহ হৈছে মুঠ ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰা, দাৰিদ্ৰতাৰ অনুপাত হ্ৰাস কৰা, নিয়োগ বৃদ্ধি ব্যৱস্থা কৰা, ল'ৰা-ছোৱালীৰ বাবে গুণগত প্ৰাথমিক শিক্ষা নিশ্চিত কৰা, দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰা, সাক্ষৰতা, আয় আৰু সামাজিক ন্যায়ৰ ভূমিকা, লিংগ বৈষম্য দূৰ কৰা, শিশু আৰু মাতৃৰ অকাল মৃত্যুৰ হাৰ হ্ৰাস কৰা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা, স্বাস্থ্যকৰ পৰিৱেশ আৰু দুখীয়া শ্ৰেণীৰ বাবে বাসগৃহ ব্যৱস্থা কৰা বা নিৰ্মাণ কৰা। এইবিলাক হৈছে কি শিক্ষা মন্ত্ৰণালয়ৰ লক্ষ্য, মানৱ সম্পদ উন্নয়নৰ কাৰণে মানে চৰকাৰৰ কিছুমান লক্ষ্য। ঠিক আছে, বুজি পাইছেতো? নেক্সট কি আছে চোৱা। নেক্সট আছে অসমৰ জনসংখ্যা বিতৰণত বহু প্ৰকৃতিৰ কি প্ৰভাৱ পেলায়। ইয়াত কৈছে চোৱা যে অসমত নদী, উপত্যকাৰ সমভূমি আৰু পাহাৰীয়া ভূখণ্ড হিচাপে দুটা সুকীয়া ভূপ্ৰকৃতি অঞ্চল আছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা মন কৰিবা, য'ত মানুহৰ কি হ'ব, পানীৰ ব্যৱস্থা হ'ব, সমভূমি হ'ব, ততেই কি হ'ব, মানুহৰ বেছি জনসংখ্যা বেছি হ'ব, হয়নে নাই? ততেই কি হ'ব, বেছি জনসংখ্যা হ'ব। আৰু য'ত মানুহৰ পানীৰ কষ্ট হ'ব বা তাৰ মানে হাট বজাৰ ব্যৱস্থা পাতি নাই, খোৱা বোৱাৰ অভাৱ, কৃষি কাৰ্যৰ অভাৱ, তাত কি হ'ব, তাত সদায় জনবসতিটো কম হ'ব। তাৰপিছত অসমত নদী উপত্যকাত ভূপ্ৰকৃতি এইটো দিছে যে ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী। আমাৰ অসমত মূল নদী হৈছে কেইটা? দুটা। এটা হৈছে কি ব্ৰহ্মপুত্ৰ নদী আৰু এটা হৈছে বৰাক নদী। আৰু ইয়াৰ উপনৈৰ গঠিত উপত্যকা অঞ্চলৰ ভূপ্ৰকৃতি প্ৰায় একেই। এই দুয়োটা উপত্যকা নদীৰ পলসুৱা মাটিৰ গঠিত আৰু কৃষিকাৰ্যৰ উপযোগী। ইয়াত মানুহৰ মুখ্য জীৱিকা হৈছে কি? কৃষি। এই অঞ্চলত পৰিবহণ ব্যৱস্থা উন্নত, ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প উদ্যোগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্যৰ নগৰ মহানগৰসমূহ অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱাৰ কাৰণে জনবসতি অতি ঘন। নেক্সট কি দিছে চোৱা, পৃথিৱীৰ ঘন বসতিপূৰ্ণ কেতবোৰ নদী উপত্যকা হৈছে ভাৰত, সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, ইউৰোপ, ৰাইন, এলব, দানিউব, আমেৰিকা যুক্তৰাষ্ট্ৰ। এইবিলাক হৈছে কি মানে বেছি ঘনবসতি ঠাই, কাৰণ ইয়াত নদী আছে। এতিয়া ম্যানমাৰৰ হৈছে ইৰাৱতী নদীৰ উপত্যকা, মানে কোন উপত্যকাত কেনেকুৱা মানুহ আছে সেইটো দি দিছে। তাৰপিছত অসমৰ পাহাৰীয়া ভূপ্ৰকৃতি দিছে। ইয়াত পাহাৰীয়া ভূপ্ৰকৃতি এটা কথা কৈ দিওঁ, পাহাৰীয়া অঞ্চলত ঝুম কৃষি পদ্ধতিত কি কৰা হয়, কৃষি কাৰ্য কৰা হয়। নেক্সট হৈছে কি অসমৰ জলবায়ু আৰু কৃষি। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাটি পলসুৱা, মৌচুমী জলবায়ুৰ প্ৰভাৱত ইয়াত যথেষ্ট বৃষ্টিপাত হয় বাবে কৃষিৰ কাৰণে উপযোগী। ইয়াত বসবাস কৰা লোকসকলৰ বেছি সংখ্যকৰে জীৱিকাৰ প্ৰধান উপায় কৃষি। অসমৰ কৃষি উৎপাদিত শস্যসমূহ তিনিটা ভাগত ভগাব পাৰি, যেনে খাৰিফ শস্য, ৰবি শস্য আৰু কি জায়দ শস্য। খাৰিফ শস্যৰ খেতি এপ্ৰিল-মে মাহত আৰম্ভ কৰি নৱেম্বৰ ডিচেম্বৰ মাহত চপোৱা হয়। এতিয়া তোমালোকক মনত ৰাখিবা, ইয়াত প্ৰশ্ন হ'ব পাৰে যে অসমৰ কৃষিৰ ওপৰত ভিত্তি কৰি শস্যসমূহ কেইটা ভাগত ভাগ কৰা হৈছে, তিনিটা ভাগত ভাগ কৰা হৈছে। এতিয়া কোন শস্যৰ খেতিটো কোন মাহত হয় সেইটো মনত ৰাখিবা। খাৰিফ শস্যৰ খেতি কোন মাহত হয়? এপ্ৰিল-মে মাহত হয় আৰু নৱেম্বৰ ডিচেম্বৰ মাহত চপোৱা হয়। শালি ধান, মৰাপাট, কুঁহিয়াৰ আদিৰ খাৰিফ শস্যৰ প্ৰকাৰ। কিছুমান খেতি শীতকালত আৰম্ভ কৰি জহাকালিৰ আৰম্ভণি ভাগত চপোৱা হয়। এই বিধৰ শস্যক ৰবি শস্য বোলা হয়। আহু ধান, বড়ো ধান, সৰিয়হ, মাহ, তিল, ধপাত, ঘেঁহু, মাকৈ, নানা ধৰণৰ শাক পাচলি ৰবি শস্যৰ ভিতৰতে পৰে। আকৌ কিছুমান শস্যৰ খেতি এপ্ৰিল আৰু জুন মাহৰ ভিতৰত অৰ্থাৎ গ্ৰীষ্মকালৰ সময়ছোৱাত কৰা হয়। এইবোৰক জায়দ শস্য বুলি কোৱা হয়। তেতিয়া তোমালোকে কোন শস্যটো, যেনেকুৱা দুটা ৰবি শস্য নাম লিখিব আহিব পাৰে, তেতিয়া তোমালোকে আহু ধান, বড়ো ধান, সৰিয়হ এইবিলাক মনত ৰাখিবা। দুটা গ্ৰীষ্মকালীন বা তোমাৰ জুন মাহৰ ভিতৰত মানে এইটো কি চাষ কৰা হয়, এইটো গ্ৰীষ্মকালত কৰা হয় এই ৰবি শস্যটো। তাৰপিছত জায়দ শস্য কোনটো? তিয়হ, তৰমুজ, জিকা, ভোল, কোমোৰা, মাকৈ আদি এইবিলাক হৈছে কি জায়দ শস্য। ওপৰত কি দিছে চোৱা, জানি থোৱা হাত কি দিছে, কৈছে এপ্ৰিল আৰু জুন মাহৰ সময়খিনিত জলবায়ু শুকান হয় আৰু উষ্ণতা ক্ৰমশ বাঢ়িবলৈ ধৰে। এতিয়া জুন মাহ চলি আছে নে নাই, আজি শেষ হ'ব আৰু। তো কৈছে কৃষি কাৰ্যৰ এই ছুটি ঋতুটো কি বুলি কোৱা হয়? জায়দ ঋতু বুলি কোৱা হয়। জায়দ ঋতু মানে এপ্ৰিলৰ পৰা জুন মাহলৈকে কি ঋতু? জায়দ ঋতু বুলি কোৱা হয়। আমাৰ কৃষি ব্যৱস্থা ঘাইকৈ জনমূৰি সীমিত, মাটি, বৰষুণ, পানীৰ ওপৰত নিৰ্ভৰশীল, এইবিলাক দিছে।
তাৰপিছত বানপানীৰ সৈতে সহাৱস্থান কেনেকৈ কৰিব পাৰি সেইটো দিছে চোৱা। কৈছে ব্ৰহ্মপুত্ৰ বৰাক আৰু ইয়াৰ উপনৈসমূহৰ অসম পৰিপূৰ্ণ। বাৰিষা কালত দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱত ইয়াত প্ৰচুৰ বৃষ্টিপাত হয়। এই সময়ছোৱাত অসমৰ বিভিন্ন স্থানত এক বা ততোধিকবাৰ বানপানী হোৱাটো এটা স্বাভাৱিক পৰিঘটনা। তোমালোকে অসমৰ বানপানীৰ ৰূপটো নিশ্চয় দেখিবলৈ পাইছা। অসমত বানপানী হোৱাৰ কেতবোৰ কাৰণ জানিলো আহা। অসমৰ নদীসমূহে পাহাৰীয়া অঞ্চলৰ পৰা খনন কৰি অনা মাটি, শিল, বালিবোৰ কঢ়িয়াই আনি সমভূমি অঞ্চলত পৰে। ইয়াৰ ফলত নদীৰ বহন ক্ষমতা হ্ৰাস পায় বাবে বানপানীৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণ পানীৰ উপৰিও হিমালয়ৰ পৰা গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়োপাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়। এইবিলাক হৈছে বানপানীৰ সৃষ্টি হোৱাৰ কাৰণ। এই কাৰণসমূহ তোমালোকে লিখিব পাৰিবা। ঠিক আছে। নেক্সট ইয়াত দিছে যে কি ব্যৱস্থা আমি ল'ব পাৰি বানপানীৰ পৰা ৰক্ষা পাবলৈ। সেইসমূহ বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষিৰ ওপৰত গুৰুত্ব দিয়া, তাৰপিছত ওখ স্থানত বাসগৃহ নিৰ্মাণ কৰি সা সম্পত্তি সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰা, বানপানীৰ সময়ত মানুহ আৰু পোহনীয়া জীৱ জন্তুৰ সৈতে ওখ সুৰক্ষিত স্থানত অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা, তাৰপিছত পোহনীয়া জীৱ জন্তু আৰু মানুহৰ খাদ্য সামগ্ৰী বানপানীত ডুব নোযোৱাকৈ ওখ চাংঘৰ সাজি তাত ৰখাৰ ব্যৱস্থা কৰা, বানপানীৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে পৰিষ্কাৰ পানীৰ সুব্যৱস্থা ৰখা, ব্যৱহাৰৰ কাৰণে ব্যক্তিগত নাও বা ভূৰ ৰখা, এইবিলাক আমি কৰিব পাৰি। ঠিক আছে। বানপানীৰ সম্ভাৱ্য বিপদৰ পৰা সাঁতুৰিবলৈ শিকা। এই বস্তুকেইটা, এই পইণ্টকেইটা তোমালোকে ধুনীয়াকৈ শিকি ৰাখিবা, কাৰণ এইসমূহ তোমালোকে কৰিব পাৰিবা। মনত ৰাখিবলগীয়া কথা দিছে যে পৰিৱেশৰ দুটা ভাগত, এটা হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু হৈছে কি মানৱসৃষ্ট পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা উপাদানসমূহে মানুহে নিৰ্মাণ কৰা বাসগৃহ, উদ্যোগ, ৰাস্তা ঘাট, গাড়ী, নগৰ চহৰ আদি, এইবিলাক হৈছে মানৱসৃষ্ট পৰিৱেশ। তো এইবিলাক তোমালোকে খুব ধুনীয়াকৈ পঢ়িবা। পঢ়ি পেলাই তোমালোকে এইবিলাক ধুনীয়াকৈ পঢ়িবা। এই মনত ৰাখিবলগীয়া কথাৰ পৰা বহুত বস্তু আহে। ইয়াত চোৱা এটা পইণ্ট আছে, ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা চিতা কৰে। এই প্ৰশ্নটো তোমালোকে অনুশীলনীত পাবা। ঠিক আছে। তাৰপিছত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকা সমভূমি অঞ্চল, পাহাৰীয়া অঞ্চল কোন পৰে? ডিমা হাছাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু এই জিলা তিনিখন হৈছে কি পাহাৰীয়া অঞ্চল। ঠিক আছে। তাৰপিছত নদী উপত্যকা অঞ্চলৰ জনবসতি ঘন আৰু পাহাৰীয়া অঞ্চলৰ জনবসতি কি হয়? হেৰেঙা আৰু জনবসতিৰ ঘনত্ব কম হয়। বুজি পাইছা তো ছাত্ৰ ছাত্ৰীসকল? তাৰপিছত নেক্সট কি আছে চোৱা। অসমৰ কৃষি উৎপাদিত শস্যক তিনিটা ভাগত ভাগ কৰিব পাৰি, খাৰিফ শস্য, ৰবি শস্য আৰু কি জায়জ শস্য। তো তোমালোকে সদায় কোন শস্যটো কোন ঋতুত কৰা হয়, কোন ছিজন, কোন মাহত কৰা হয়, সেইটো শিকি ৰাখিবা। 2 নম্বৰ কথা হৈছে প্ৰত্যেকটো শস্যৰ দুটাকৈ উদাহৰণ শিকি ৰাখিবা। তাৰপিছত 3 নম্বৰ প্ৰশ্ন হৈছে কি যে এইটো কেতিয়া আৰম্ভ কৰে, এই চাহটো, আৰু কেতিয়া শেষ হয়, সেইটো শিকি ৰাখিবা। ইয়াৰ পৰা 3 ধৰণৰ প্ৰশ্ন আহিব পাৰে। নেক্সট চোৱা কি দিছে। এই তোমালোকৰ অনুশীলনীত কেইটামান প্ৰশ্ন দিছে। এই প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে খুব ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে। মই তোমালোকৰ প্ৰশ্নৰ উত্তৰখিনি কৰাই দিছোঁ, তোমালোকে খুব ধুনীয়াকৈ লিখি ৰাখিবা। এতিয়াতো তোমালোকৰ ছামাৰ ভেকেশ্যনৰ স্কুল বন্ধ দি দিলে, এইকাৰণে তোমালোকে ইউটিউবৰ পৰাই ধুনীয়াকৈ পঢ়ি থাকিবা, নোটকেইটা বনাই থাকিবা। তেতিয়াহ'লে কি হ'ব, খুব আগবাঢ়িহে যাব পাৰিবা তোমালোকে। পৰীক্ষা, এই ছামাৰ ভেকেশ্যনটো শেষ হোৱাৰ পিছতে তোমালোকৰ পৰীক্ষা আহি যাব, ছেপ্টেম্বৰ মাহৰ লাষ্টত নহ'লে অক্টোবৰ মাহৰ লাষ্টত। সেইকাৰণে তোমালোকে সদায় এই চেনেলটোৰ পৰা পঢ়ি থাকিবা। ঠিক আছে। যদি ভাল লাগে ভিডিঅ'সমূহ তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। আৰু সকলোৱে খুব ধুনীয়াকৈ ভালে থাকিবা। আশা কৰিলোঁ তোমালোকে ভালে থাকিবা, সুস্থ থাকিবা। আৰু মই আৰু এটা নতুন টপিক লৈ আকৌ এটা নতুন ভিডিঅ' তোমালোকক লগ পাম। ঠিক আছে। সকলোকে মই ধন্যবাদ জনাইছোঁ। থেংক ইউ।